দেৰগাঁৱত আৰ্তজনৰ বাবে আশাৰ বতৰ আনিছে দৌৰ এনজিঅ'ই বিপদৰ সময়ত সাহস হৈ একাংশৰ কাষত থিয় দিছে এই স্বেচ্ছাসেৱী সংগঠনটোৱে একাংশ ক্ষুধাতুৰ লোকক যোগান ধৰিছে এসাঁচকৈ আহাৰ বিভিন্ন স্থানত কৰ্মত জড়িত একাংশ যুৱক যুৱতীয়ে আৰম্ভ কৰিছিল দৌৰক সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে বহু সচেতন লোক অনাগত দিনত খাদ্য যোগানৰ পৰিসৰ বৃদ্ধিৰ পৰিকল্পনা এনজিঅ'টোৰ আমি আসলতে দৌৰৰ যোগেদি বিভিন্ন সময়ত গঠনমূলক কিছু কাম কাজ কৰাৰ প্ৰয়াস চলাই আহিছোঁ বিগত দিনসমূহত আৰু আমাৰ কিছুদিনৰ আগতে আমাৰ সদস্যসকলৰ সহমতত আমি এটা প্ৰচেষ্টা আৰম্ভ কৰিছোঁ যে যিসকল দৰিদ্ৰ লোক যিসকল মানে একেবাৰে দৰিদ্ৰ শ্ৰেণীৰ লোক আছে বা যিসকল লোক হস্পিটেলত এডমিট হৈ থাকে তেওঁলোকৰ দুসাঁজ খাদ্যৰ বাবেও তেওঁলোকে অসুবিধা ভোগ কৰে সেই সময়ত যাতে সেই লোকসকলক আমি কিছু সকাহ দিব পাৰোঁ সেই উদ্দেশ্যেৰে আমি দৌৰ ফুড বেংক নামেৰে এটা খাদ্য বিতৰণ ব্যৱস্থা আমি আৰম্ভ কৰিছোঁ দেৰগাঁও অঞ্চলত আৰু আশা কৰিছোঁ বিগত দিনতো মানে অনাগত দিনতো আমি এই যিটো আমাৰ প্ৰয়াস আমি আগুৱাই লৈ যাব পাৰিম আমি এতিয়া প্ৰথম অৱস্থাত আমি 30ৰ পৰা 50জন মানুহক আমি মাজত খাদ্য বিতৰণ কৰি আছোঁ আৰু আমাৰ সংখ্যাটো দিনে দিনে বাঢ়ি গৈ আছে কাৰণ আমি যেতিয়া আমি ওলাই আহিছিলোঁ প্ৰথমতে আমি ভাবিছিলোঁ এনেকৈ মানুহ পাম নে নাপাম বা তেনেকুৱা মানুহ আমি কিমান পাম আমাৰ একো আইডিয়া নাছিলে কিন্তু এতিয়া লাহে লাহে আমি গম পাইছোঁ যে তেনেকুৱা বহুতখিনি মানুহ আছে যিখিনি মানুহক ডেইলি দুবেলা দুসাঁজ খাদ্যৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া পৰিস্থিতি হৈছে আৰু তেওঁলোকৰ বাবে আমি কিছু প্ৰয়াস কৰিছোঁ আমি কিমান দূৰ সফল হ'ব পাৰিছোঁ নাজানো কিন্তু আমি কিছু চেষ্টা কৰিছোঁ শুভাকাংক্ষীসকলে আপোনালোকক খাদ্য যোগান ধৰে হয় আমি দৌৰৰ 2016 চনৰ পৰা এই যাত্ৰা চলি আছে অন্যান্য ক্ষেত্ৰত আৰু আমাৰ বহুখিনি শুভাকাংক্ষী আছে যিসকলে আমাৰ বানপানী সাহায্যৰ সময়তো বা অন্যান্য সময়ত আমাক সহায় কৰে আৰু তেওঁলোকেই আমি প্ৰথমতে নিজাববীয়াকৈ আৰম্ভ কৰিছিলোঁ আমাৰ সদস্যসকলৰ মাজৰ পৰা আৰু তাৰ পিছৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ